ডিসকাশন চেনেললৈ সকলোকে স্বাগতম জনাই আমি আজিৰ খণ্ডটি আৰম্ভ কৰিবলৈ লৈছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইউটিউবত ম্যাথমেটিক্স ডিসকাশন গুগল পূজাৰী সাৰ্চ কৰিলে এই চেনেলটোৰ অধীনত থকা নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ সম্পূৰ্ণ আলোচনা তোমালোকে দেখিবলৈ পাবা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বিপি ক্লাसेस 10 এনসিইআৰটি প্লেলিষ্টত দশমমান শ্ৰেণীৰ পাঠ্যক্ৰমৰ সম্পূৰ্ণ আলোচনা দেখিবলৈ পাবা আমি ৰৈখিক সমীকৰণ জোৰৰ যি সমাধানৰ প্ৰণালীৰ বিষয়ে আলোচনা কৰি আছিলোঁ তাত আমি প্ৰথম অৱস্থাত অপনয়ন পদ্ধতিৰ বিষয়ে আলোচনা কৰিলোঁ আজি আমি অপনয়ন পদ্ধতিৰ বাহিৰে আৰু ৰৈখিক সমীকৰণৰ যি সমাধান প্ৰণালী আছে আমি প্ৰথম প্ৰতিস্থাপন প্ৰণালীৰ বিষয়ে আলোচনা কৰিলোঁ আজি আমি অপনয়ন পদ্ধতিৰ বিষয়ে আলোচনা কৰিম যেটো ইয়াৰ সমাধানৰ প্ৰণালী কেইবাটাও আছে ওয়া 3.4 যেটো অনুশীলনী আমাৰ আছে সেই অনুশীলনীটোত আমাক দিছে যে অপনয়ন পদ্ধতি কেনেদৰে আমি দুটা ৰৈখিক সমীকৰণ জোৰৰ সমাধান কৰিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম যেটো আমি ইয়াত প্ৰচেছটো কেনেকৈ আমি সমাধান কৰাৰ প্ৰণালী আগবাঢ়িম তাৰ বিষয়ে প্ৰচেছটো আমি এটা অংকৰ যোগেদি আগবাঢ়ো ইয়াৰ প্ৰথম অংকটো আমি লৈছো তাৰ পৰা আমি পদ্ধতিটোৰ বিষয়ে জানি লওঁ কেনেকৈ আমি সমাধান কৰিব পাৰিম অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি ইয়াত যেটো প্ৰথম সমীকৰণটো দিছে x + y = 5 আৰু 2x - 3y = 4 গতে ইয়াৰে আমি এটা সমীকৰণত 1 নম্বৰ আৰু এটা সমীকৰণক আমি 2 নম্বৰ দি তাৰ পৰা পিছত আমি পদ্ধতিটো আগবাঢ়িম গতে 1 নম্বৰটো আমি কৰিবলৈ লৈছো প্ৰথম সমীকৰণটো হ'ল x + y = 5 আৰু দ্বিতীয় সমীকৰণটো হ'ল 2x - 3y = 4 আমি প্ৰথমটোত 1 নম্বৰ সমীকৰণ নাম দিম আৰু 2 নম্বৰটোত এটোত আমি 2 নম্বৰ সমীকৰণ নাম দিম ইয়াৰ পিছত আমি চাব লাগে ইয়াৰ প্ৰথম পৰ্যায়টো আমাৰ শেষ হৈছে প্ৰথম স্টেপটো দ্বিতীয় স্টেপত আমি চাব লাগে যে x বা y যিকেইটা সহগ আছে সেই সহগকেইটা আমি তুলনা কৰিব লাগে তাত 1 নম্বৰটোত x ৰ সহগ হ'ল 1 আৰু 2 নম্বৰটোত x ৰ সহগ হ'ল 2 গতে আমি যিকোনো এটা চলকৰ সহগ বিলাক আমি সমান কৰিবলৈ যত্ন কৰিব লাগে x এ হওক বা y এ হওক আমি প্ৰথম সমীকৰণটো আৰু 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ দুটাৰ যদি x ৰ সহগৰ মান সমান কৰিবলৈ যাওঁ তেতিয়াহলে আমি দেখিছো যে 1 নম্বৰটোত x ৰ সাংখ্যিক সহগ হ'ল 1 2 নম্বৰটোত x ৰ সাংখ্যিক সহগ হ'ল 2 গতিকে 1 আৰু 2 সমান কৰিবলৈ হলে আমি 1 নম্বৰটোক 2 ৰে যদি পূৰণ কৰো তেতিয়া তাৰ সহগটো 2 হৈ গুছি যাব আৰু তেতিয়া 2 লগত সমান হৈ যাব গতিকে আমি তাকে কৰিব লাগিব প্ৰথমতে যে আমি যিকোনো এটা চলকৰ সহগৰ মান সমান কৰিব লাগে গতিকে আমি 1 নম্বৰ সমীকৰণটোক আমি পূৰণ কৰিব লাগিব 2 ৰে তেতিয়া পূৰণ কৰিলে তেতিয়া 2 নম্বৰটোৰ x ৰ সাংখ্যিক সহগৰ লগত সমান হ'ব গতিকে 2x + 2y = 10 হ'ব এইটো সমীকৰণক আমি নাম দিম 3 নম্বৰ 2 নম্বৰ সমীকৰণটো আমি দেখিছো 2 নম্বৰ সমীকৰণটো যেটো আমি সমান কৰিয়ে ললো x ৰ সহগ সমান কৰি ললো গতে তাক অন্য একৰে পূৰণ কৰি আমি 1 ৰে পূৰণ কৰি চাব পাৰো 1 ৰে পূৰণ কৰিলে তাৰ কোনো পৰিৱৰ্তন নহয় গতিকে আমি 2 নম্বৰটো পূৰণ কৰিম 1 ৰে তেতিয়া পূৰণ কৰিলে আমি পাম 2x - 3y = 4 গতিকে এটো আমি 4 নম্বৰ সমীকৰণ দিম এতিয়া এই সমীকৰণকেইটা আমি 3 ৰ পৰা 4 যদি বিগ দিওঁ তেতিয়া আমি ইয়াৰ পৰা x ৰ সহগটো আমি নাইকিয়া কৰি দিব পাৰিম অৰ্থাৎ আমি বিগ কৰিম 3 + 4 যিটা আমি পূৰণ কৰি পালো সেইকেইটা আমি বিগ কৰি দিলো 3 নম্বৰ সমীকৰণৰ প্ৰথম মানবিলাক আমি পাতি লওঁ 2x + 2y বাহৰখিনি বাহৰে পাতি লওঁ 2x + 2y যেটো আমি বিগ কৰিছো 4 নম্বৰ সমীকৰণটো বিগ দিছো গতে 4 নম্বৰ সমীকৰণখিনি আগত আমি বিগ চিন দি দিওঁ এটা -2x - 3y এটো বাহৰখিনি বাহৰে বিগ কৰিলো এটা সোঁহাতৰখিনি বিগ কৰিম 10 - 4 এটা বিগ কৰি সল কৰি চাওঁ 2x
প্লাছ টুৱাইছ ৱাই ইয়াক মাইনাছ কৰিলে মাইনাছ টুৱাইছ এক্স হ'ব আৰু মাইনাছে পূৰণ কৰিলে প্লাছ হ'ব 28 ৱাই 10 - 4 মানে হ'ব 6 এতিয়া বিয়োগফলটো আমি চাওঁ -2x + 2x 0 হ'ব গতিকে x2 চলক শেষ হ'ব 2y 28y হ'ব 2y + 28y গতিকে 5y হ'ব 5y = 6 এটাকে y মান এটাকে y = যদি আমি উলিয়াওঁ y = হ'ব 6/5 এতিয়া এই y মানটো আমি 1 নম্বৰ সমীকৰণ বা 2 নম্বৰ সমীকৰণত বহাই দিলে তাৰ মানটো আমি পাম যে আমি y মান 1 নম্বৰ বা 2 নম্বৰ সমীকৰণত বহাই দিওঁ y মান আমি 1 নম্বৰতে বহাই দিওঁ 1 নম্বৰত বহাই 1 নম্বৰ সমীকৰণটো আছিল x + y আছিল x + y = 5 the x plus y is equal 5 গতিকে আমি তাত y মানটো বহাই দিওঁ x plus যেটো y মান পালো আমি 6/5 6/5 = 5 এটা x ৰ মান উলিয়াবলৈ হলে x equal আমি 5/6/5 টো সমান চিনৰ সমাতে নিব লাগিব ওৰে 5 ৰ পৰা বিয়োগ হ'ব 5 ৰ পৰা বিয়োগ হ'ব 5 - 6/5 ইয়াত আমি সৰল যদি কৰোঁ লসাগু যেহেতু 5 হ'ব ওৰে 25 হ'ব 25 আমি জানো যেহেতু 5 ৰ লগত 1 আছে 1 আৰু 5 ৰ লসাগু 5 হৰণ লসাগুটোৱে হৰণ কৰি লসাগুটোৱে পূৰণ কৰিব লাগিব গতিকে আমি 25 হ'ব আৰু এটো হ'ব 6 এটা x ৰ মান এটা x ইকুৱেল আমি পাম তলত থাকিব 5 25 - 6 মানে হ'ব 19 গতিকে আমি x ৰ মান পালো এটাকে x ইকুৱেল আমি পালো 19/5 আৰু y ইকুৱেল পালো 6/5 এইটোৱে হ'ব উত্তৰ গতিকে আমি এনেদৰে সমাধান কৰিব পাৰিম সমাধানৰ প্ৰণালীটো আমি যদি চাওঁ এবাৰ যদি চাওঁ আমি কি কৰিছো যে প্ৰথম আমি সমীকৰণকেইটাত যিকোনো এটা চলকৰ মান সম্পূৰ্ণ সমান কৰি লৈছো সমান কৰি লোৱাৰ পিছত আমি দুইটা সমীকৰণ বিয়োগ কৰিছো বিয়োগ কৰাৰ পিছত এটা সমীকৰণৰ মান আমি যেতিয়া এটা চলকৰ মান উলিয়াইছো সেই চলকৰ মান আমি যিকোনো এটা সমীকৰণত মানটো বহাই দিছো বহাই দিয়াৰ পিছত তাত সৰল কৰি আমি বাকিটো মান উলিয়াইছো গতিকে ইয়াৰ উদ্দেশ্যটো হ'ল যিকোনো এটা চলকৰ সাংখ্যিক মান সমান কৰি এটা চলক আমি নাইকিয়া কৰি ল'ব লাগে তো নাইকিয়া কৰিবলৈ আমি কেতিয়াবা যোগ কৰিব লাগিব কেতিয়াবা বিয়োগ কৰিব লাগিব গতিকে তাৰ যিটো প্ৰক্ৰিয়া কৰিলে গণিতৰ যিটো প্ৰক্ৰিয়াত বিয়োগ হ'লে নাইকিয়া হ'ব সেই কথাটোকে আমি কৰিব লাগিব গতিকে ইয়াৰ বাকিকেইটা অংক যেহেতু একে প্ৰকাৰ অংক গতিকে তোমালোকে এইকেইটা কৰিবলৈ যত্ন কৰিবা আমি ইয়াৰ শেষৰ 4 নম্বৰ প্ৰশ্নটো যেটো ভগ্নাংশ আছে সেই 4 নম্বৰ প্ৰশ্নটো কৰিবলৈ আগবাঢ়িছো 4 নম্বৰ প্ৰশ্নটো তোমালোকে দেখিছা ইয়াত ভগ্নাংশ আছে x/2 plus twice y/3 = -1 আৰু x minus y/3 = 3 যেটো এনেকুৱা আমি সমাধান আগতে কৰিছো যে এই আগৰ পাঠত আমি উদাহৰণত আমি কৰিছো তেতিয়া আমি ইহঁতৰ ভগ্নাংশ সৰলীকৰণ কৰি লৈছিলো সৰলীকৰণ কৰি তাৰ পিছত আমি তাৰ পৰা মানটো উলিয়াইছিলো এতিয়া এটা কথা যে আমি সৰলীকৰণ নকৰাকেও ইয়াত মানটো উলিয়াব পাৰিম অৰ্থাৎ আমি যিকোনো এটা চলকৰ মান সম্পূৰ্ণ সমান কৰিবলৈ যত্ন কৰিব লাগিব গতিকে যত্ন কৰিবলৈ যাওঁতে আমি অংক
4 নম্বৰ সমীকৰণটো আমি পাতি লৈছোঁ x/2 + twice y/3 = -1 সেইটো 1 নম্বৰ পাতিছোঁ আৰু দ্বিতীয়টো সমীকৰণক আমি 2 নম্বৰ পাতিছোঁ এতিয়া আমি দেখিছোঁ যে দুইটাতে xৰ সাংখ্যিক সহগ এটাত হ'ল প্ৰথমটোত হ'ল হাফ আছে আৰু দ্বিতীয়টোত আছে 1 গতিকে দুইটা সমান কৰিবলৈ হ'লে হাফক সমান কৰিবলৈ আমি প্ৰথমটোক 2ৰে পূৰণ কৰিব লাগিব আৰু 2 নম্বৰটোক 1ৰে যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে তাৰ সাংখ্যিক মানটো সমান হ'ব যেটো x/2 তাক যদি আমি 2ৰে পূৰণ কৰি দিওঁ 2 2 কটালৈ যাব অৰ্থাৎ x থাকিব আৰু দ্বিতীয়টোক যদি আমি 1ৰে পূৰণ কৰি দিওঁ তেতিয়া x এ থাকিব গতিকে আমি সেইটোকে কৰোঁ যে 1 নম্বৰটোক আমি 2ৰে পূৰণ কৰি দিওঁ আৰু 2 নম্বৰটোক 1ৰে পূৰণ কৰি দিওঁ গতিকে 1 নম্বৰ পূৰণ 2ৰে পূৰণ কৰি দিলে আমি পাম যে তাক যদি 2ৰে পূৰণ কৰি চাওঁ প্ৰত্যেককে 2ৰে পূৰণ কৰি চাওঁ 2 * x/2 plus 2 * twice y/3 is equal 2 * -1 এতিয়া ইয়াত 2 2 কটা কৰি যাব গতিকে x থাকিব x ইয়াত 2 2 পূৰণ কৰিলে 4 হ'ব 4y/3 আৰু ইয়াত থাকিব মান -2 এইটো আমি সমীকৰণ নম্বৰ দিম 3 নম্বৰ এতিয়া আমি 2 নম্বৰটোক 1ৰে যেহেতু পূৰণ কৰিব লাগে বুলি কৈছিলোঁ গতিকে 2 নম্বৰক আমি পূৰণ কৰিম 1ৰে পূৰণ কৰিলে কোনো পৰিৱৰ্তন নহ'ব যেনেকৈ আছে সমীকৰণটো তেনেকৈ হ'ব তেতিয়া আমি পাম x - y/3 is equal 3 হ'ব এতিয়াতো আমি সমীকৰণ নম্বৰ দিম 4 নম্বৰ এতিয়া আমি 3 পৰা 4 বিয়োগ কৰি চাওঁ যেটো পদ্ধতি আছে অপনয়ন পদ্ধতিত 3 বিয়োগ 4 আমি আগতে কৈছোঁ বাওঁহাতৰখিনি বাওঁহাতে বিয়োগ কৰিম আৰু সোঁহাতৰখিনি সোঁহাতে বিয়োগ কৰিম যে বাওঁহাতৰখিনি বাওঁহাতে বিয়োগ কৰিলে x + 4/3 টো x + 4/3 তাৰ পৰা আমি বিয়োগ কৰিম x - y/3 আৰু সোঁহাতৰখিনি সোঁহাতে বিয়োগ দি দিম যেহেতু সোঁহাতৰখিনি প্ৰথমতে আছে -2 আৰু 3 আগত আমি যেহেতু বিয়োগ কৰিম -3 হ'ব এইখিনি এটা সৰল কৰোঁ x - y/3 হ'ব লাগিছিলে 4y/3 4y x + 4y/3 -x -+ y/3 হ'ব ইয়াৰ মানটো হ'ব -5 যেহেতু -x + x কটাকটি যাব গতিকে ইয়াত বাকী যিকেইটা ভগ্নাংশ থাকিলে যে তাৰ হৰ একে গতিকে হৰ একে হ'লে আমি ওপৰৰ সংখ্যাকেইটা যোগ দিলে হ'ল 4y + y যেহেতু দুইটা আগতে প্লাছ আছে গতিকে -5 হ'ল এতিয়া আমি পাম 4y + y মানে 5y 5y/3 is equal -5 এই যে y লগত 5/3 টো পূৰণ হৈ আছে গতিকে আমি তাক ইফালে নিলে হৰণ কৰিব লাগিব যে y মান উলিয়াবলৈ হ'লে -5 হওক আমি হৰণ কৰিব লাগিব 5/3 ৰে এতিয়া হৰণ কৰিলে আমি জানো যে ভগ্নাংশটো লুটি খাব গতিকে ওপৰত ভগ্নাংশটো একে থাকিব ওপৰত সংখ্যাটো তলৰ যেটো ভগ্নাংশ 5/3 আছিলে হি 3/5 হ'ব অৰ্থাৎ 3 টো ওপৰলৈ যাব 5 টো তলত থাকিব আগত এটা মাইনাছ চিন আছে
গতিকে 5 5 কটা দি গ'ল ইয়াত থাকিব 3 এটাকে y মান আমি পাম এটাকে y is equal -3 the y মান আমি যিকোনো এটা সমীকৰণত বহাই দিওঁ 1 নম্বৰ বা 2 নম্বৰ সমীকৰণত বহাই দিওঁ তেতিয়া আমি x ৰ মান পাম আমি 2 নম্বৰতে বহাই দিওঁ 2 নম্বৰত বহুৱাই y মান আমি 2 নম্বৰত বহাই দিলোঁ যেটো y মান -3 পালো x minus y by 3 is equal to গতিকে x minus যেটো y মান পালো -3 divided by 3 is equal to 3 কটা দি গ'ল গতিকে 3 কটা দি ইয়াত মাইনাছ থাকিলে মাইনাছে ইয়াত প্লাছ হ'ল গতিকে x plus 1 is equal 2 হ'ব এটাকে x equal 2 পৰা -1 গলে তাৰ মানটো হ'ব 1 এটাকে আমি সমাধান পালো এটাকে নিৰ্ণয় সমাধান x মান আমি পালো 1 আৰু y মান পালো -3 গতিকে এনেকৈ আমি তাৰ সমাধান কৰিব পাৰিম আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো 2 নম্বৰ প্ৰশ্নটো হ'ল তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু সিহঁতৰ সমাধান যদি থাকে অপনয়ন পদ্ধতিৰে উলিওৱা ইয়াত আমি প্ৰথম ৰৈখিক সমীকৰণ জোৰ গঠন কৰিব লাগে তাৰ পিছত আমি সমাধান যদি থাকে তাৰ সমাধান উলিয়াব লাগে যেটো 1 নম্বৰ প্ৰশ্নটোত আমি চাওঁ যদি আমি লবত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো এটা ভগ্নাংশ হয় 1 আৰু যদি অকল হৰটোকে 1 যোগ কৰো তেন্তে ই হৈ গৈ 1/2 ভগ্নাংশটো কি যেটো এনেকুৱা ভগ্নাংশৰ অংক ভগ্নাংশৰ গঠনৰ অংক অৰ্থাৎ ৰৈখিক সমীকৰণ জোৰ প্ৰকাশ কৰিব লাগে যেনেকৈ আমি ইয়াৰ আগৰ অধ্যায়ত আলোচনা কৰিছিলো হক তোমালোকে এই প্ৰশ্নটো সেই প্ৰশ্নটোৰ পৰা চাই তোমালোকে কৰিবলৈ যত্ন কৰিবা তাৰ পিছৰ প্ৰশ্নটো আমি আগৰ অনুশীলনীৰ প্ৰশ্নত আলোচনা কৰিছিলো এটো প্ৰশ্ন নহয় কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন 5 বছৰ আগত আৰু 5 বছৰ বা 10 বছৰ পিছত বয়স কেনেকুৱা হ'ব সেই সম্পৰ্কে যেটো আলোচনা কৰিছিলো 1 আৰু 2 এই দুইটা প্ৰশ্ন যেটো আমি আগৰ অধ্যায়ত আলোচনা কৰি আহিছো এনেকুৱা ধৰণৰ প্ৰশ্ন তে তোমালোকে 1 আৰু 2 এই দুইটা প্ৰশ্ন তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰশ্নটোলৈ গৈছো দুটা অংকৰ সংখ্যা এটাৰ অংকজোৰাৰ সমষ্টি 9 আকৌ এই সংখ্যাটো 9 গুণ ললে সংখ্যাটোৰ অংকজোৰাক সালসলনি কৰি পুৰা সংখ্যাটোৰ দুগুণৰ সমান হয় সংখ্যাটো উলিয়াব লাগে যেহেতু দুটা অংক বিশিষ্ট সংখ্যাৰ ক্ষেত্ৰত আমি এটা কথা জানো যে দুটা অংক বিশিষ্ট সংখ্যা মানে আমি এটা কিছুমান সংখ্যা লিখো 20 ধৰা 5 40 42 বা 79 এনেকুৱা সংখ্যাবিলাকক ধৰো তেতিয়াহলে আমি জানিম ইয়াত দুটা অংক বিশিষ্ট সংখ্যা 5টোক আমি যদি কওঁ এককৰ অংক এটো এককৰ ঘৰ অংক আমি সংখ্যা নকওঁ আৰু দুইটো কম দশকৰ ঘৰৰ অংক যেটো আমি কওঁ 1 10 100 1000 এনেকৈ গাওঁ গলে 5টো হ'ল এককৰ ঘৰৰ অংক আৰু 2টো হ'ল দশকৰ ঘৰৰ অংক তোমালোকে তৃতীয় শ্ৰেণী মানত এই অংকবিলাকৰ গঠন প্ৰণালী বিষয়ে লিখি জানি আহিছা হেতৰ স্থানীয় মান সম্পৰ্কে আৰু আমি এটা সংখ্যাক প্ৰকাশ কৰা সম্পৰ্কে তোমালোকে ষষ্ঠমান শ্ৰেণীৰ পাই আহিছা এটা আমি 25 যদি এনেকৈ লিখিব পাৰো যে দশকৰ অংকক 10ৰে পূৰণ তাৰ লগত এককৰ অংক যদি যোগ দিয়া হয় তেতিয়াহলে আমি সংখ্যাটো পাওঁ অৰ্থাৎ 2 * 10 দশকৰ ঘৰ অংকক 10ৰে পূৰণ তাৰ লগত এককৰ ঘৰ অংকটো যোগ দিব লাগিব 5 অৰ্থাৎ 2 * 10 + 5
তেনেকৈ আমি যদি 79ক চাওঁ 79 7টো হ'ল দশকৰ ঘৰৰ অংক 9টো হ'ল এককৰ ঘৰৰ অংক গতিকে 7 × 10 + 9 সমান 79 গতিকে আমি এনেকৈ সংখ্যাবিলাক উলিয়াব পাৰিম যে আমি তেনেকৈ এই অংকটোৰ ক্ষেত্ৰত এককৰ অংক আৰু দশকৰ অংক ধৰি ল'ম তেতিয়া আমি সংখ্যাটো উলিয়াব পাৰিম এতিয়া আমি ধৰি লওঁ ধৰো এককৰ ঘৰৰ অংকটো আমি ধৰি লওঁ x এটাকে আৰু দশকৰ ঘৰৰ অংকটো আমি ধৰি ললোঁ দশকৰ ঘৰৰ অংকটো আমি ধৰি ললোঁ y গতিকে আমি আগতে আলোচনা কৰাৰ দৰে সংখ্যাটো লিখিব পাৰিম এতিয়া আমি এটাকে সংখ্যাটো লিখিব পাৰিম সংখ্যাটো হ'ব যেহেতু দশকৰ ঘৰৰ অংক আমি ধৰিলোঁ y গতিকে 10y + x হ'ব আগৰ দৰে দশকৰ ঘৰৰ অংক 10ৰে পূৰণ কৰি তাৰ লগত এককৰ ঘৰৰ অংকটো যোগ দিব লাগিব আমি এটা সংখ্যা যদি ভাবোঁ 79 ইয়াত আমি পাতিলোঁ 7 × 10 + 9 এই অংকটোক আমি যদি এককৰ অংকটো দশকৰ স্থানলৈ দশকৰ অংকটো এককৰ স্থানলৈ নিওঁ অৰ্থাৎ ইয়াত দশকৰ আছিলে 7 এককৰ আছিলে 9 আমি যদি 9টোক এককৰ স্থানলৈ আনো আৰু 7টোক যদি এককৰ স্থানলৈ আনো তো 9টোক দশকৰ স্থানলৈ 7টোক এককৰ স্থানলৈ তেতিয়া আমি সংখ্যাটো কেনেকৈ লিখিব পাৰিম যেটো আগতে একক আছিলে আগতে এককটোক আমি 10ৰে পূৰণ কৰিব লাগিব আগতে যেটো দশক আছিলে 7টোক 1ৰে পূৰণ কৰিব লাগিব তাত 7 × 1 অৰ্থাৎ 97 মানে 99 × 10 + 7 গতিকে ইয়াৰ পৰা জানিলোঁ আমি এককৰ অংকটো যেটো আগৰ আছিলে তাক 10ৰে পূৰণ কৰিব লাগিব আৰু যেটো আগত দশকৰ অংক আছিল তাক 1ৰে পূৰণ কৰিবলগীয়া হ'ল গতিকে 97 সংখ্যাটো যদি স্থানটো সালসলনি কৰা হয় তাত একক স্থানৰ অংকটো দশক স্থানলৈ দশক স্থানৰ অংকটো যদি একক স্থানলৈ নিয়া হয় তেতিয়াহ'লে তেনেকুৱা হ'ব এই ক্ষেত্ৰতো আমি যদি সংখ্যাটোৰ স্থান সালসলনি কৰে তাত অংক দুটা যদি স্থান সলনি কৰে তেতিয়া আমি সংখ্যাটো কি হ'ব উলিয়াই লওঁ অংক দুটাই স্থান সালসলনি কৰিলে কি হ'ব নতুন সংখ্যাটো হ'ব সালসলনি কৰিলে নতুন সংখ্যাটো হ'ব যেটা আগতে 10y + x আছিলে এতিয়া হ'ব 10x + y হ'ব গতিকে আমি এইখিনি কথা প্ৰথম লিখি লওঁ তাৰ পিছত আমি সমীকৰণটো গঠন কৰিবলৈ চাওঁ ইয়াত প্ৰথমটো দি থোৱা আছে যে অংক দুটাৰ যোগফল দি থোৱা আছে যে অংক দুটাৰ সমষ্টি মানে যোগফল অংক দুটাৰ সমষ্টি দিয়া আছে 9 গতিকে আমি অংক দুটাৰ সমষ্টি 9 পাতিছোঁ অংকৰ যেহেতু আমি এটা অংক x ধৰিলোঁ এটা অংক y ধৰিলোঁ যে প্ৰথম চৰ্ত মতে অংক যেহেতু এটা x এটা y দুইটাৰ সমষ্টি হ'ব 9 এটো হ'ব 1 নম্বৰ সমীকৰণ আৰু দ্বিতীয় চৰ্ত মতে যদি চাওঁ দ্বিতীয় চৰ্ত মতে আমি চাওঁ কি দি আছে আকৌ এই সংখ্যাটোৰ 9 গুণ ল'লে সংখ্যাটোৰ অংক দুটাৰ হাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় অৰ্থাৎ আমি যেটো সংখ্যা পালোঁ 10y + x 10y + x তাৰ যদি আমি 9 গুণ লওঁ সেই সংখ্যাটোৰ 9 গুণ ল'লে দিয়া আছে স্থান সালসলনি কৰি পোৱা সংখ্যাটোৰ দুগুণ
যেহেতু এই সংখ্যাটো আমি পাইছিলোঁ স্থান সালসলনি কৰিলে সংখ্যাটো পাইছিলোঁ 10x + y গতিকে 10x + y তাৰ দুগুণৰ সমান হ'ব গতিকে স্থান সালসলনি কৰিলে হ'ব 10x + y স্থান সালসলনি নকৰাকৈ সংখ্যাটো হ'ব 10y + x তাৰ 9 গুণ কৰিলে এই সংখ্যাটো দুগুণৰ সমান হ'ব গতিকে আমি এইখিনি অকণমান সৰল কৰিব লাগিব এতিয়া 9 × 10y মানে হ'ল 90y + 9x আৰু এফালে হ'ব 20x + twice y এতিয়া আমি x y খিনি সমান চিহ্নৰ সোঁহাতে লৈ আহোঁ যেহেতু 9x আছে 20y টো সমান চিহ্নৰ সোঁহাতে আনিলে হ'ব -20y আৰু +90y আছে 20x আৰু এটো হ'ল +90y আছে আৰু twice টো সমান চিহ্নৰ সোঁহাতে লৈ আহিলে -twice y হ'ব আৰু সমান চিহ্নৰ সিফালে একো নাথাকিব 0 হ'ব গতিকে ইয়াত আমি এতিয়া বিয়োগ কৰিলে পাম -11x + 88y is equal 0 যেহেতু দুইটাতে 11 কমন আছে গতিকে আমি 11টো প্ৰত্যেককে হৰণ কৰি দিলোঁ তেতিয়া ইয়াত থাকিলে -x ইয়াত থাকিলে 8y is equal 0 হ'ল এইটো সমীকৰণ আমি নাম দিম 2 নম্বৰ এতিয়া 1 নম্বৰ আৰু 2 নম্বৰ যদি আমি সমান কৰিবলৈ যাওঁ যে 1 নম্বৰটোত xৰ মান যেহেতু +1 আছে +1 আৰু 2 নম্বৰটোত xৰ মান আছে -1 গতিকে আমি ইয়াত সমান হৈ আছে মাথোন ইয়াত যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে ইহঁতৰ এটা চলকৰ মান নাইকিয়া হ'ব গতিকে আমি 1 নম্বৰ আৰু 2 নম্বৰ যোগ কৰি দিওঁ যোগ কৰি দিলে তেতিয়া ইয়াৰ সমাধানটো আমি পাম গতিকে যোগ কৰি দিলে আমি পাম x + y বাওঁহাতে আৰু ইফালে x + 8y আমি পাম গতিকে আমি পাম 1 + 2 ইয়াক আমি পূৰণ কৰিবলগীয়া দৰকাৰ নহয় এটাকে 1 + 2 কৰিলে পাম আমি x + y আৰু ইয়াতো হ'ব -x + 8y যেহেতু আমি যোগ কৰিছোঁ চিহ্নৰ পৰিৱৰ্তন নহ'ব আৰু সমান চিহ্নৰ সোঁহাতৰখিনি আমি যদি যোগ কৰোঁ ইফালে 9 আছে 0 আছে 9 0 যোগফল হ'ব 9 এটা -x + x কটাকটি গ'ল +y + 8y 9y হ'ব 9y = 9 এটাকে y = হ'ব 9/9 তাৰ মানে তাৰ মানটো হ'ব y মান 1 এতিয়া এই y মান আমি 1 নম্বৰ যদি বহাওঁ তেতিয়া আমি xৰ মান পাম গতিকে y মান 1 নম্বৰত বহুৱাই আমি যেহেতু পাইছিলোঁ x + y is equal 9 গতিকে আমি y মানটো বহাই দিলোঁ y মান আমি যেহেতু পাইছিলোঁ 1 x + 1 is equal 9 x equal 9 minus 1 এটাকে xৰ মান আমি পাম 8 তে xৰ মান 8 পালোঁ y মান 1 পালোঁ তে সংখ্যাটো আমাক আছিলে হ'ল 10y plus x এটাকে সংখ্যাটো আমি লিখিব পাৰিম এটাকে সংখ্যাটো যেহেতু একক ঘৰ অংক আছিলে x আৰু দহকৰ ঘৰ অংক আছিলে y
গতিকে আমি দশকৰ ঘৰ অংকটোক 10ৰে পূৰণ কৰিলে 10 × 1 + 8 ইজ ইকুৱেল হ'ব 18। এতেকে নিৰ্ণয় সংখ্যাটো হ'ব 18। এতেকে নিৰ্ণয় সংখ্যাটো 18। ইয়াক আমি এনেদৰে